সুধিছে সেইটো ভাল কথা এটা সুধিছে। আমি যদি চাওঁ, আমি ইমান বছৰৰ পৰা খেলি আছোঁ, আমাৰ দেশৰ কাৰণেও কিছুমান মেডেল আনিছোঁ। কিন্তু আমি যদি চাওঁ আমাৰ অসমৰ যদি কম্পেয়াৰ কৰোঁ বেলেগ ষ্টেটৰ লগত, ছাপ'জ ধৰক এজন প্লেয়াৰ দিল্লী মুম্বাই সেইটো ছাইডৰ আছে, বা তেওঁ যদি মিজোৰামৰো হয়, আমাৰ সেই ছাইডৰ প্লেয়াৰৰ স্পনচাৰশ্বিপ যদি চাওঁ, প্ৰাইভেট ছেক্টৰৰ পৰা হওক বা চৰকাৰৰ ফালৰ পৰা হওক, তেওঁলোকে বহুত বহুত বেছি হেল্প পায়। আৰু এই লীগ খেলিব যোৱাৰ লগে লগে মানে তেওঁলোকে বহুত জেগাৰ পৰা বহুত হেৰি আহে, স্পনচাৰশ্বিপৰ অফাৰ আহে, বা চৰকাৰী বা বেচৰকাৰী তেনেকুৱা ধৰণৰ। তো সেই ক্ষেত্ৰত আমি এতিয়াও বহুত পিছ পৰি আছোঁ বুলি ভাবোঁ। কেলৈ আমি যদি চাওঁ, আমাৰ ইয়াৰ অসমৰ টেলেণ্টৰ লগত যদি কম্পেয়াৰ কৰোঁ বেলেগ ষ্টেটৰ, তেওঁলোকৰ হ'ব পাৰে আমাতকৈ ইমান ভাল নেখেলে, কিন্তু তেওঁলোকে বহুত ভাল এক্সপ'জাৰ পায়। বহুত ধৰণৰ তাৰ ইণ্ডাষ্ট্ৰী আছে, কোম্পেনী আছে, তেওঁলোকে আগবাঢ়ি আহে বা সেই ধৰণৰ সুবিধাবোৰ পায়। সেই ধৰণৰ সুবিধা পোৱাৰ লগে লগে তেওঁলোকে অভিয়াছলি আৰু এটা ষ্টেপ আগবাঢ়ি যায়, যদি এটা ছাপোৰ্ট পাই যায়। তো সেই ক্ষেত্ৰত আমি এতিয়াও পিছ পৰি আছোঁ। আশা কৰোঁ যে গভৰ্ণমেণ্ট ছেক্টৰ হওক বা প্ৰাইভেট ছেক্টৰৰ তেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰীবোৰ হওক, আগুৱাই আহিব। সেনেকুৱা ধৰণৰ এটা প্লেটফৰ্মত যদি কোনোবা যাব পায়, তেওঁলোকক হেল্প কৰিব পাৰে। লৈকে ইণ্ডিয়াৰ ভিতৰতে হৈ আছে প্ৰ' পাঞ্জা লীগখন। আমি থাৰ্ড ছিজনৰ পৰা তাত ইণ্টাৰনেশ্যনেল প্লেয়াৰো থাকিব। আৰু আমাৰ যোন কোচ থাকে, মেনেজাৰ থাকে, তেওঁলোকে বাহিৰৰ থাকে, যেনেকৈ কাজাকিস্তান, ইউক্ৰেইন, ডুবাই, সেই তেনেকুৱা ধৰণৰ কাণ্ট্ৰিৰ পৰা আহিছে। মই আপোনাৰ প্ৰ' পাঞ্জা লীগ, আমাৰ যোনখন খেল আছে, সেইখন খেলিবলৈ চান্স পাইছোঁ। ইতিমধ্যে চাইন কৰিছোঁ আমাৰ লাষ্ট কেৰেলা নেশ্যনেলৰ পাছত। মই তাত পাৰ্টিচিপেট কৰিম ৰটক ৰাউডিজ বুলি হাৰিয়ানাৰ এখন ফ্ৰেঞ্চাইজ টীমৰ পৰা। এই লীগখনৰ আপোনাৰ মেইন যোন অ'নাৰ হয় প্ৰবীণ দাব্বাছ ছাৰ আৰু প্ৰীতি জংগেনী, যোন বলীউডৰ এক্টাৰ আৰু এক্ট্ৰেছ হয়। আৰু লগতে সুনীল চেত্ৰী, জন ইব্ৰাহিম, ছানী দেওল, তেওঁলোকৰ নিচিনা মানুহ জড়িত হৈ আছে এই লীগখনত। আমাৰ এই প্ৰ' পাঞ্জা লীগৰ ছিজন 2 হ'ব গোৱালিয়ৰৰ, মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ, আপোনাৰ 5 আগষ্টৰ পৰা 21 আগষ্টলৈকে হ'ব। এই খেলখন আপোনাৰ লাইভ দেখাব ছনী 10-3 আৰু ফেন কোড বুলি এপ আছে, মোবাইল এপ্লিকেশ্যন। তাত ফেন কোড চবৰ মোবাইলত ডাউনলোড কৰি দেখিব পাৰিব আৰু ছনীত দেখাব। তো এইখন বহুত ভাল প্লেটফৰ্ম, বহুত ডাঙৰ প্লেটফৰ্ম হয়। যিকোনো এখন প্লেয়াৰৰ কাৰণে তেওঁলোকৰ সপোন থাকে যে ভাল এটা প্লেটফৰ্ম পাওক, নেশ্যনেল টেলিভিশ্যন চেনেলত সেইখন টেলিকাষ্ট হ'ব। তো এইখন বহুত ডাঙৰ এটা মঞ্চ হয়, তাত আমি নিজৰ টেলেণ্ট দেখাবৰ কাৰণে এটা ভাল প্লেটফৰ্ম পাইছোঁ। আৰু মই ভাল প্ৰস্তুতি চলাই গৈছোঁ। লাষ্ট নেশ্যনেলৰ পৰা অহাৰ পিছত কণ্টিনিউ প্ৰেক্টিচত আছিলোঁ, ট্ৰেইনিঙত আছিলোঁ। আশা কৰোঁ যে এই লীগখনত ভালেই হ'ব বুলি ফলাফল। ইয়াত আপোনাৰ টোটেল 6টা ফ্ৰেঞ্চাইজ টীম আছে, যেনেকৈ ৰটক ৰাউডিজ, মুম্বাই মাছল, এনেকৈ আপোনাৰ জয়পুৰৰ এটা টীম আছে। তেনেকৈ 6টা টীম আছে ডিফাৰেণ্ট ফ্ৰেঞ্চাইজৰ। 6টা টীমৰ মাজত খেল হ'ব। আপোনাৰ লীগ খেলখন আমাৰ হ'ব 5 তাৰিখৰ পৰা 19 তাৰিখলৈকে। 20 তাৰিখে ছেমি ফাইনেল হ'ব। যোন 4খন টীম ছেমি ফাইনেল যায়, সেই 4টা টীমৰ মাজত আপোনাৰ ছেমি ফাইনেল হ'ব। তাৰপিছত 21 তাৰিখে ফাইনেল খেলখন হ'ব। চব খেল আপোনাৰ গোৱালিয়ৰত হ'ব। আৰু চব খেলৰ আপোনাৰ লাইভ টেলিকাষ্ট সদায় টিভিত দেখাব 7টাৰ পৰা 9টালৈকে। তাকে ভাল লাগিছে। টীম ৱাইজ গেম হয়। প্ৰত্যেকটা টীমৰ আপোনাৰ 6টা ৱেইট কেটাগৰী আছে, মেইলৰ, আৰু ফিমেলৰ 2টা ৱেইট কেটাগৰী আছে। তো মই বিল' 70 কেজি কেটাগৰীত খেলিবলৈ চান্স পাইছোঁ তাত। মই 70 কেজি শাখাতে খেলিম। আৰু তাত গ'লে গম পাম ফিক্সাৰখন কাৰ লগত কেতিয়া মোৰ খেলখন আছে। মই অহা কাইলৈ ইয়াৰ পৰা গৈ আছোঁ, ডিব্ৰুগড়ৰ পৰা গোৱালিয়ৰলৈ। আমাক 1 তাৰিখৰ আগত তাত পাবলৈ ৰিপৰ্ট কৰিব দিছে। তাৰপাছত আমাৰ ৱেইং হ'ব, যোনটো থাকে ৱেইঙৰ পিছত আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰচেছ আছে, সেইবোৰ হ'ব। তাকে সেইখন টীম গেম হয়। অভাৰঅল টীমৰ পইণ্টৰ হিচাপে, যেনেকৈ আমাৰ ক্ৰিকেট মেচবোৰ হয়, IPL হয়, টীম গেম হয়, ফুল টীম লীগ ৱাইজ হয়। তো লীগ আপোনাৰ 19 তাৰিখলৈকে হ'ব। তাৰপিছত ফাৰ্ষ্ট টপ 4 টীম ছেমি ফাইনেল খেলিব পাব। ছেমি ফাইনেল আৰু ফাইনেল হ'ব। সেইটো হয়, এইটো আপোনাৰ প্ৰফেচনেল হয়, প্ৰ' পাঞ্জা লীগ। এইখন ছিজন 2 হয়। প্ৰথম ছিজনখন যোৱাবাৰ হৈ গ'ল আপোনাৰ দিল্লীত হ'ল। আৰু বহুত ভাল ৰেচপঞ্চ আহিছে। প্ৰথম ছিজনত যদি আমি চাওঁ ডাটা, যিমান লীগ আছে ইণ্ডিয়াত,
টোটেল ভিউৱাৰশ্বিপত আপোনাৰ IPL-ৰ পাছত দ্বিতীয় নে তৃতীয় নম্বৰত আছে ভিউৱাৰশ্বিপত। ভাল ৰেছপঞ্চ আহিছে আৰু আশা কৰোঁ যে আগতো আৰু বহুত ভাল হ'ব বুলি। প্লেয়াৰে বহুত ভাল প্লেটফৰ্ম পাইছে। তেনেকুৱা ধৰণৰ বস্তু আৰ্ম ৰেচলিঙত বহুত আগত হ'ব লাগিছিল যদিও এতিয়া ষ্টাৰ্ট হৈছে। তো আমাৰ কাৰণে বহুত এটা ভাল প্লেটফৰ্ম হয় নিজৰ টেলেণ্ট দেখাবৰ কাৰণে, নিজে পাৰফৰ্ম কৰিবৰ কাৰণে। আৰু এইখনত আপোনাৰ টপতকৈ টপ প্লেয়াৰ আহে। গোটেই ইণ্ডিয়াৰ আপোনাৰ চব ষ্টেটৰ পৰা বেষ্টতকৈ বেষ্ট প্লেয়াৰ, আৰু চব মানে ইয়াত ৰেংকিং খেলি চিলেক্ট হৈয়ে আহে।